লখিমপুৰৰ লালুক থানাত উত্তপ্ত পৰিস্থিতি। এজন লোকৰ মৃত্যুৰ ন্যায় বিচাৰি থানা ঘেৰাও। এইদৰে শনিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল লখিমপুৰৰ লালুক থানা চৌহদত। মুছলিম উদ্দিন চৌধুৰী নামৰ লোকজনৰ মৃত্যুৰ পিছতে এই পৰিৱেশ। কিছুদিন পূৰ্বে লালুকৰ ৩ নম্বৰ ইছলামপুৰত সংঘটিত হৈছিল এক ঘটনা। পুত্ৰ বোৱাৰীয়ে অতি বেয়াকৈ প্ৰহাৰ কৰিছিল মুছলিম উদ্দিন নামৰ লোকজনক আৰু তাৰ পিছতেই ৫ দিনে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছিল বৃদ্ধজনে। চিকিৎসালয়ত লোকজনৰ মৃত্যুৰ পিছতে এতিয়া উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ। বোৱাৰীজনীয়ে শাহুৱেকক হাতত মোবাইল লৈ মোবাইলেৰে বুকুত মাৰিছিলে। বুকুত কাজিয়াৰ সময়ত মাৰপিট কৰোঁতে সেই বুঢ়াজন পৰি যায়। পৰি যোৱাৰ পিছত সেই মানুহজনক লৈ লালুক থানাত আহে। লালুক থানাত কোনো কেছ লোৱা নাই। নোলোৱাত কেইজনমানে পঠাই দিয়ে থানা মেডিকেল লৈ গৈ মেডিকেলৰ পৰা আকৌ ৰিটাৰ্ণ হৈ সিহঁতি ডিব্ৰুগড় মেডিকেল লৈ যাব লগা হয়। কিন্তু থানাত কোনো ধৰণৰ সিদিনাখন একশ্যন লোৱা নাই বা সিহঁতি আহি মাতি থৈ গৈছিলে যে আসামীজনক গ্ৰেপ্তাৰ কৰিব লাগে, কিন্তু থানাৰ পৰা কোনো ধৰণৰ একশ্যন লোৱা নাছিলে। জানিব পৰা মতে ঘটনা সংঘটিত হোৱাৰ দিনাই পুত্ৰ বোৱাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল লোকজনৰ পৰিয়ালে। কিন্তু এই ক্ষেত্ৰত লালুক আৰক্ষীয়ে দেখুওৱা নাছিল কোনো তৎপৰতা, যাৰ বাবে লোকজনৰ মৃত্যুৰ পিছতে অধিক উত্তেজিত হৈ পৰে স্থানীয় লোকসকল। 3 ঘণ্টাৰ ভিতৰত আমাৰ আসামী লাগে ডাইৰেক্ট মাৰি দিছে পুলিচৰ সন্মুখত। পুলিচৰ আগত মাৰিছে, পুলিচে একো একশ্যন লোৱা নাই। কেছ দিয়াৰ পিছত থানাত খৰচ দি থৈ যোৱাৰ পিছতো পুলিচ যোৱা নাই। ৩ নং ইছলামপুৰৰ মুছলিম উদ্দিন বুলি কোৱা মানুহজন এই মৃত্যু হৈছে। এই সংক্ৰান্তত যিখন আমাৰ ইয়াত এজাহাৰ দিছিলে, এইটো কি ধৰণে আমাৰ তদন্ত কৰিছিল সেইটো আমি এতিয়া এনকুৱাৰী কৰিবলৈ কৰি আছোঁ আৰু তেওঁক যোনে মাৰিছিলে সেইটো আমি ধৰাৰ ব্যৱস্থা কৰি আছোঁ। মাইকী মানুহ তেখেতৰ পুত্ৰ বোৱাৰী আমি ধৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। অতি সোনকালে আমি তেওঁক ধৰা পৰা। এই ঘটনাৰ পিছত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে লখিমপুৰৰ লালুক অঞ্চলত। লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথৰ ৰিপৰ্ট, DY 365।